নমস্কাৰ বন্ধুসকল। শিলচৰ মেডিকেল কলেজত এক নতুন জব ভেকেঞ্চি ওলাইছে কেথ লেব টেকনিচিয়ান পোষ্টৰ বাবে। আৰু এই পোষ্ট যিটো হয় এইটো হ'ব আপোনাৰ পিয়ৰলি কন্ট্ৰেকচুৱেল আৰু ইয়াত কোনো এক্সাম নহ'ব, কেৱল মাত্ৰ ৱাকিং ইণ্টাৰভিউ হ'ব। যদি আপুনি মেডিকেল টেকনিচিয়ান ফিল্ডৰ কেণ্ডিডেট হয় আৰু এখন ৰেপুটেড হস্পিটেলত জব কৰিব বিচাৰে, তেনেহ'লে ভিডিঅ'টো আপুনি চাব। কাৰণ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইণ্টাৰভিউ ডেট আৰু কি কি ডকুমেণ্টছ লাগিব। ঠিক আছে। তো ইয়াত আপোনাৰ ৱাকিং ইণ্টাৰভিউ যিটো ডেট আছে সেইটো হ'ল আপোনাৰ 14 আগষ্ট। ঠিক আছে। 14 আগষ্ট 11:30 AM পৰা 2 PM লৈ ইণ্টাৰভিউটো হ'ব। ঠিক আছে। ইন দ্য অফিচ চেম্বাৰ অফ দ্য আণ্ডাৰছেন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ ওৱান পোষ্ট অফ কেথ লেব টেকনিচিয়ান। তো ইয়াত এটা পোষ্টৰ কাৰণে কেথ লেব টেকনিচিয়ান কণ্টেক্ট বেচিছত এইটো এপইণ্টমেণ্ট হ'ব। ঠিক আছে। তো ইয়াত এই কেথ লেব টেকনিচিয়ান পোষ্টৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো হ'ল আপোনাৰ কেণ্ডিডেট মাষ্ট বি 10+2 ইন চায়েন্স ষ্ট্ৰীম, মানে আপুনি 12ত চায়েন্স ষ্ট্ৰীমত হ'ব লাগিব। আৰু এজ লিমিট যিটো হয় সেইটো এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ হ'ব, যিটো হয় মানে জেনেৰেলৰ কাৰণে 40 ইয়াৰ্ছ আৰু OBC ST SC কাৰণে 3 ইয়াৰ্ছ 5 ইয়াৰ্ছ ইলেকশ্যন থাকে, তো এনেকৈ হ'ব। আৰু তাৰ যিটো হয় সেইটো হ'ল ডিপ্ল'মা ইন কেথ লেব টেকন'লজি অথবা ডিপ্ল'মা ইন মেডিকেল টেকন'লজি কেথ লেব ফ্ৰম এন ৰেকগনাইজ ইনষ্টিটিউশ্যন উইথ 2 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড ট্ৰেইনিং। ঠিক আছে। তো এইটো যদি ডিপ্ল'মা বা কেথ লেব টেকন'লজি হয় সেইটোত আপোনালোকে হ'ব লাগিব, আৰু লগতে 2 ইয়াৰ্ছ ট্ৰেইনিং হ'ব লাগিব। ঠিক আছে। আৰু ইয়াত মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ পষ্ট ডিপ্ল'মা ইন ৰেপুটেড ইনষ্টিটিউশ্যন, আৰু এই পষ্টটোৰ কাৰণে আপোনাৰ 1 ইয়াৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু ইয়াত যিটো চেলাৰী হয় সেইটো হ'ল আপোনাৰ 25,000 মান্থলি ফিক্স হ'ব। ঠিক আছে। তো আপুনি যদি ইণ্টাৰেষ্টেড হয় তো আপুনি এই পষ্টটোৰ কাৰণে আপুনি ইণ্টাৰভিউটো দিব পাৰিব। এইটো ৱাকিং ইণ্টাৰভিউ হ'ব, শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত হ'ব, আৰু ইয়াৰ ডেটটো হ'ল 14 আগষ্ট। ঠিক আছে। আৰু 11:30 AM to 2 PM ভিতৰত আপোনাৰ এই ইণ্টাৰভিউটো হ'ব। ঠিক আছে। ধন্যবাদ।